আজি বনাব লৈছোঁ ঢেকীয়া আৰু গাহৰি পেটু লগতে দিছোঁ আলু আৰু দালি অলপমান। হাই হেল্ল' নমস্কাৰ আৰু কুমৰিক চুদুং মোৰ অইনেটি ৰেচিপিলৈ সকলোকে স্বাগতম জনাইছোঁ। চ' গাইছ এতিয়া তেল গৰম হোৱাৰ লগে লগে মই এয়া পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজটো ৰঙাকৈ ধুনীয়াকৈ ভাজি ল'ব লাগিব আৰু পিঁয়াজটো নিসিজালৈকে লৰায়ে থাকিব লাগিব, নহ'লে পিঁয়াজটো যদি লৰাই নাথাকে তেতিয়া দিলে যাব। এয়া মই কি লগাইছোঁ গাহৰি পেটু আৰু গাহৰি পেটু লগাই আকৌ তাৰ লগতে আকৌ পিঁয়াজটোৰ লগত ধুনীয়াকৈ মিক্স কৰি ধুনীয়াকৈ মানে লৰাই থাকিব লাগিব। লগতে দিলোঁ এয়া মই নিমখ আৰু আপোনালোকে কেতিয়াও নিমখ সৰহকৈ নিদিব। নিমখ সৰহকৈ দিলে বহুত খাবলৈ টেষ্ট নহয় মানে চব্জিটো, সেইটো কাৰণে আপোনালোকে নিমখ কমকৈ দিব। লগতে দিলোঁ এয়া মই হালধি আৰু হালধি দিয়াৰ পিছত আকৌ মিক্স কৰিব লাগিব বা লৰাই দিব লাগিব। তাৰপিছতে ধুনীয়াকৈ দিলোঁ যে মই নহৰু, আদা, জলকীয়া, জালুক লগতে আৰু ধুনীয়াকৈ নানা ৰকম মছলা চছলা খুন্দিখিনি ধুনীয়াকৈ দিছোঁ আৰু মছলা বুলি বেলেগ মছলা নহয়। আৰু লগতে দিলোঁ এয়া মই আলু অকণমান সৰু সৰুকৈ কুটিকিনি মই আলু লগতে দিছোঁ। এয়া কেনেকুৱা লাগিছে চাবচোন। তাৰপিছতে মই কি দিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইটো কি বস্তু আপোনালোকে হয়তো চিনি পোৱা নাই, এইটো হ'ল ঢেকীয়া আৰু ঢেকীয়াটোৰ লগতে অলপমান পিছত আলু গাহৰি পেটু তাৰপিছত তেলটোৰ লগত মিক্স হোৱাৰ পিছতে আদা মানে চব্জি সিজাৰ পিছত আপোনালোকে ঢেকীয়াটো অলপ পিছত দিব, তেতিয়া কেতিয়াও পিছল নহয়, নহ'লে মানে ঢেকীয়া চব্জি বনালে মানে বহুত পিছল হয়। ফাইনেলি গাইছ চব্জি উতলিলে আৰু গ্ৰেভি ষ্টাইলত বনাইছোঁ চাওকচোন, ইমান যে সেইবোৰ টেষ্টি হয় নহয়, খাই বহুত ভাল লাগে গম পাইছেনে আপোনালোকে। আৰু চ' গাইছ এতিয়া মই খাবৰ কাৰণে বাতিত বাঢ়ি দিলোঁ আৰু আজি ফাইনেলি গাইজ এতিয়া চব্জি হৈ গ'ল আৰু চব্জি কালাৰটো কেনেকুৱা লাগিছে সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এই ৰেচিপিটো আৰু এবাৰ দেখাই দিব কোৱা কাৰণে আজি আকৌ আপোনালোকৰ মাজত ৰেচিপিটো দেখা